আন্ধাৰৰ ৰজা বিধায়কক লৈ ক্ষোভিত জনতা। পিছে ধৰিব পাৰিছেনে কোন এই আন্ধাৰৰ ৰজা বিধায়ক? ৰব মনত কৰাই দিছো। নাম AK ৰছিদ আলম, বিধায়ক গোৱালপাৰা পূব সমষ্টিৰ। বিধায়ক AK ৰছিদ আলমে হেনো নিজকে আন্ধাৰ ঘৰৰ ৰজা বুলি ভাবে। কেৱল ৰজাই নহয়, কৰবাত আকৌ নিজকে গুণ্ডা বুলিও কয় বিধায়কগৰাকীয়ে। শেহতীয়াকৈ বিধায়কগৰাকীক লৈ গৰম হৈ উঠিছে গোৱালপাৰা পূব সমষ্টিৰ ৰাইজ। দুবাৰৰ বিধায়কগৰাকীয়ে কেৱল ৰাইজৰ কথা পাহৰি নিজৰ ধন বাহুবল কৰাৰ কাৰণে যেন বিধায়ক হৈছে বুলিও অভিযোগ সমষ্টিবাসী ৰাইজৰ। কিন্তু আজিলৈকে আমি ৰাইজক একো সহায় কৰিব পৰা নাই। তাৰ ব্যৱস্থা বঢ়াইছোঁ, তাৰ ইটা ভাটা বঢ়াইছোঁ, বিজনেছ হোটেল ডাঙৰ ডাঙৰ হোটেল কৰিছে, এইটোৱে তাৰ ব্যৱস্থা। এইবাৰ আহক আচল কথালৈ। ৰাজ্যত এফালে ৰঙালী বিহুৰ আনন্দ উল্লাস, আনফালে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ। পঞ্চায়ত নিৰ্বাচন অহাৰ লগে লগে যেন আন্ধাৰৰ ৰজা বিধায়কগৰাকীৰ মন মে লাড্ডু ফুটা। পঞ্চায়তৰ টিকটৰ নামত বেপাৰ কৰিছে বিধায়কগৰাকীয়ে। কেইদিনমান পূৰ্বে এজন যুৱক ফাৰুক প্ৰধানীয়ে বিধায়ক AK ৰছিদ আলমৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ তুলিছিল। কংগ্ৰেছৰ টিকটৰ বাবদ AK ৰছিদ আলমক দিব লাগে ধন, জিলা পৰিষদৰ টিকটৰ বাবদ ধন লাগে 30 লাখ টকা। খুজিছিল, দিব পৰা নাই। মই জিলা পৰিষদ টিকট 5 নং নৱাগত চিমুতলা জিলা পৰিষদ আপোনাৰ 30 লাখ টকাৰ বিনিময়ত টিকটটো দি দিছে। 20 লাখ দিব নোৱাৰিলে। মই 20 লাখ দিব নোৱাৰিলে। মই কৈছো মই দল কৰো, মই টিকট দিব নোৱাৰিম, পইচা টিকট ল'ব নোৱাৰিম। কোনে বিচাৰিছিল আপোনালোকৰ পইচা? বিচাৰিছে তোৰ সংগু পাংগুৱে বিচাৰিছিল। যুৱকজনে কেমেৰাৰ আগত হুক হুকাই কান্দি কান্দি অভিযোগ তুলিছিল, জীৱনটোৱে কংগ্ৰেছ দলৰ নামত উচৰ্গা কৰাৰ পাছতো আজি ধন অবিহনে টিকট নাপালো। যদি মোৰ পইচা থাকিল হয় টিকটটো ল'ব পাৰিলো হয়। কেন্দ্ৰই আৰু ৰাজ্যই মোক টিকট দিবলৈ কোৱাৰ পাছতো বিধায়ক AK ৰছিদ আলমে নিদিলে টিকট। 30 লাখ টকা নিদিয়াৰ বাবে নিদিলে টিকট। নেশ্যনেল প্ৰেচিডেণ্ট লিখি দিছে, ভূপেন বৰা লিখি দিছে, তথাপি ৰজা মনা নাই, বিধায়কে মনা নাই। পইচা দিয়া নাই, আপুনি পইচা দিব পৰা নাই। ফাৰুক প্ৰধানীৰ পত্নীক টিকট নিদিয়াৰ পাছতে ক্ষোভিত ৰাইজে নিৰ্দলীয়ভাৱে ফাৰুক প্ৰধানীৰ পত্নীক আলমিনা বেগমক চাইকেলৰ ছবিত 5 নং নৱাগতৰ শিমলুতলা জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থী হিচাপে সমৰ্থন জনায়। আৰু ইয়াৰ লগতে ক্ষোভিত জনতাৰ ভাষ্য, আহিবলগীয়া 26ৰ বিধানসভা নিৰ্বাচনত ইয়াৰ উত্তৰ সমষ্টিবাসী ৰাইজে ৰজা বিধায়কক বুজাই দিব বুলিও এক প্ৰকাৰ হুংকাৰ দিয়ে। তাৰ ঘৰত গৈছিল, টকা লৈ দিয়া নাই টিকট। আল্লাহৰ কসম খাওক, সি আল্লাহৰ কসম কোৰাণৰ ওপৰত হাত থৈ কওক যে মই 1 টকা লোৱা নাই টিকটত। সি কালি নিউজ লাইভত আহি কোৰাণৰ ওপৰত হাত থৈ কওক মই টিকট পাৰপাছত পইচা লোৱা নাই, আমি কংগ্ৰেছ গোটেইকেইটা কৰিম। আৰু যদি সি ক'ব নোৱাৰে, কালি সি দল ত্যাগ কৰিব লাগিব। এইটো মই আহ্বান জনালো তাক। আপোনালোকে আগন্তুক আজি আৰু কি দেখা পাইছে, আগন্তুক দিনত দেখা যাব, জুই জ্বলিব আগন্তুক দিনত। আহি আছে সময়, 17 তাৰিখৰ পিছত চাব। মই চেলেঞ্জ দিছোঁ AK ৰছিদ আলম ডাঙৰীয়াক, আপুনি আমাক লৈ কংগ্ৰেছ কৰিছে, আপোনাৰ ভিতৰত মনত কৰক কাক লৈ কংগ্ৰেছ কৰিছে নৱাগত শিমলুতলা জিলা পৰিষদ এৰিয়াত। আপুনি ইয়াত আহি দেখুৱাই দিয়ক, এটা ৱাৰ্ড মেম্বাৰ আপুনি জিকাই দেখক। আমি কংগ্ৰেছৰ হাইকমাণ্ডক জনাইছোঁ AK ৰছিদ আলম ডাঙৰীয়া এটা বেপাৰী। পুৰা এভিডেন্স আছে, মই ফুল এভিডেন্স দেখুৱাই মই ক'ব পাৰিম যে তেওঁ টকা লৈছে। তেওঁ আনকি তেওঁৰ ৰুমত সোমাব গ'লে এণ্ট্ৰি ফিজ দি যাব লাগে। সেই এণ্ট্ৰি ফিজ দিয়াৰ পিছতহে আপুনি ৰুমত গৈ মানে টিকেটৰ নামত কিমান দিব পাৰে সেইটো দৰদাম চল। এইটো যদি তেওঁ মিছা বুলি ক'ব পাৰে, মই ৰাজনীতি বাদ দিম। নিউজ ডেস্ক, মাই নিউজ নৰ্থ ইষ্ট।